ৰাম নাৰায়ণ ৰাম। আমি কেতিয়াবা ভাল বা বেয়া চিন্তা কৰোঁ, সেইটো আমাৰ বিবেকক জনা থাকে আৰু বিবেকে সেই চিন্তাক সজাগ কৰে। আমাৰ ৰাম নাৰায়ণ ৰাম নাম জপাৰ পৰা বিবেকে আহাৰ পাজ হেৰা বাবে যেতিয়া আপুনি ধ্যান মেডিটেশ্যন কৰিব, তেতিয়া বাহিৰৰ চিন্তা অহা স্বাভাৱিক, কিন্তু অলপ সময়ৰ পাছত সেই চিন্তাসকল নিজে নিজে আঁতৰি যাব। তাৰ পাছত একো চিন্তা নাথাকিব, আপোনাক পুণ্য লাভ হ'ব, শৰীৰ ভাল হ'ব আৰু আমাৰ ভিতৰৰ সকলো আত্মা সজাগ হ'ব। সেইযোৰে আপোনাৰ কেতিয়াও বুঢ়া হোৱা নালাগিব। আমাৰ সকলোৰে ওচৰত ইচ্ছা মৃত্যুৰ অধিকাৰ আছে, কিন্তু গছপুলি, সূৰ্যৰ পানী, বতাহ আৰু পৃথিৱীৰ ওচৰত এই অধিকাৰ নাই। সেইবোৰে মৰিবই লাগিব, কাৰণ সেইবোৰে বিশ্ৰাম ল'ব নোৱাৰে, টোপনি যাব নোৱাৰে। সেইবোৰৰ কোনো অধিকাৰ নাই, কিন্তু মানুহৰ ওচৰত এইবোৰ কৰিবলৈ অধিকাৰ আছে। সেয়ে মানুহে বিবেকৰ সৈতে পিতৃপুত্ৰৰ দৰে সম্পৰ্ক ৰাখিব লাগে। ধ্যান সেই সংযত কৰিব লাগে। যেতিয়া আপুনি সম্পূৰ্ণৰূপে মুক্ত থাকে, টোপনিও অত্যাৱশ্যক। যদি কোনো মানুহে 4 দিন টোপনি নাপায়, তেন্তে সি পাগল হৈ পৰিব। আপুনি ধ্যান তিজাই শুই বহি যিভাৱে মন যায় সেইভাৱে কৰিব পাৰে। কোনো মানুহে কাম নকৰে, গছ কাটোতে মানুহে ঘৰ বনায়, তেন্তে সেই গছ পুলিটোৱে কলৈ যাব? সেয়ে প্ৰকৃতিৰ সন্মান কৰক আৰু ভজন কৰক প্ৰকৃতি আৰু নিজৰ বিবেকৰ পৰা। বিবেকৰ আসল নাম হৈছে ৰাম নাৰায়ণ ৰাম। জীৱনত কাকো ভয় নকৰিব, কাৰণ ঈশ্বৰ আল্লাহ আমাৰ দাস। আকাশ পানী পৃথিৱী আমাৰ দাস। হিন্দু মুছলিমৰ তেজ একে, দুইটাৰ প্ৰকৃতিও একে। তেন্তে আমাৰ মাজত কাক কোনে বিভক্ত কৰিলে? প্ৰকৃতিৰ সংবিধান, প্ৰকৃতিৰ চিন্তা, প্ৰকৃতিৰ শিক্ষাৰ আধাৰ, এইবোৰ সকলোৰে বাবে। এইবোৰ আপুনি বিনামূল্যতে পাব পাৰে। কোনো লোক ধৰ্মলৈ জন্ম নোলায়, সকলো মানুহে আকাশৰ ধৰ্মলৈ জন্ম লয়। বিবেকে আমাৰ ঈশ্বৰ। তেন্তে পৃথককৈ ধৰ্মৰ প্ৰয়োজন কি? পৃথিৱীত ইমান ধৰ্ম থকাৰ পিছতো মানুহে অনাহাৰে থাকে, বাসস্থানে ঘৰুৱা নাই, বিদ্যালয় নাই, চিকিৎসালয় নাই। এইটো কিমান ধৰণৰ ধৰ্ম? যে ধৰ্মে সেৱা দিব নোৱাৰে, সেই ধৰ্ম নহয়। সেয়ে সকলোকে সজাগ হ'ব লাগিব, ধ্যান কৰিব লাগিব। ধ্যানৰ জৰিয়তে সকলো ভাল হ'ব। আমি জানো যে প্ৰকৃতি আৰু আমি একেটা বস্তু। প্ৰকৃতি থাকিলে আমি থাকোঁ। আকাশ আৰু প্ৰকৃতিৰ ভিতৰত যি আছে সেই সকলো আমাৰ শৰীৰৰ ভিতৰত আছে। যদি আমি প্ৰকৃতিক আঁতৰাও, তেন্তে কোনো ধৰ্ম, জাতি বা চিন্তাধাৰাই টিকি নাথাকিব। এই পৃথিৱীত আজিৰ দিনলৈ যি কিছু আছে, সেইবোৰ সকলো প্ৰকৃতিৰ দান। আমাৰ সমাজত প্ৰকৃতিক পূজা কৰা উচিত, প্ৰকৃতিক মনত ৰখা উচিত। আকাশক ধন্যবাদ জনাব লাগিব যে তেওঁৰ দযলাত আমি এই জীৱন আৰু সকলো ভৌতিক সুখ লাভ কৰিছে। এটা কথা সদায় মনত ৰাখিব লাগিব, আমাৰ প্ৰকৃতিৰ সৈতে সংযোগ থাকিব লাগিব আৰু নিজৰ বিবেকৰ শক্তিত বিশ্বাস ৰাখিব লাগিব। এই সকলো সম্ভৱ ভজন ৰাম নাৰায়ণ ৰাম নামৰ লগত জড়িত হ'লে। এইটো এজন সাধিত বীজ মন্ত্ৰ, যিজনে আপোনাৰ জীৱনৰ দিশ আৰু অৱস্থা দুয়োটা সদায় উন্নত কৰি তোলে। সেয়ে সকলো মানুহে এই নামৰ সৈতে জড়িত হওক আৰু নিজৰ জীৱনক ধন্য কৰক।